সকলো ঠাইতে আচলতে বিজেপিৰ অগ্ৰগতিৰ খবৰ আহি আছে। শিলচৰ কাছাৰ জিলাৰ যি জিলা পৰিষদ বোৰ্ড, শ্ৰীভূমিৰ জিলা পৰিষদ বোৰ্ড, হাইলাকান্দিৰ জিলা পৰিষদ বোৰ্ড কি হ'ব, সকলো ক্ষেত্ৰত কিন্তু আপোনাৰ নাম ওলাই আছে। আপুনি আপোনাৰ কৌশলীসকলে দৃষ্টিনিবদ্ধ হৈ আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত গোটেই ৰাজ্যতে ভাৰতীয় জনতা পাৰ্টিৰ যি ফলাফল আহিছে, ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আহিছে আৰু আমি ৰাজ্যৰ গোটেইকেইটা জিলা পৰিষদ বোৰ্ড ভাৰতীয় জনতা পাৰ্টি গঠন কৰিব। আৰু লগে লগে বৰাক উপত্যকাৰো আমাৰ তিনিখন যি জিলা আছে, তিনিখন জিলা আমি আগতে কৈছোঁ যে ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকিব বিচাৰে, ৰাইজ নৰেন্দ্ৰ মোদীৰ লগত থাকিব বিচাৰে, ৰাইজ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকিব বিচাৰে। কাৰণ উন্নয়ন যদি কোনো ৰাজনৈতিক দল কৰিব পাৰে, ভাৰতীয় জনতা পাৰ্টি কৰিব। এইকাৰণে আমাৰ লক্ষ্য আছিল যে পঞ্চায়ত টু পাৰ্লিয়ামেণ্ট যাতে একে পাৰ্টিত থাকিলে আমি উন্নয়নখিনি আগুৱাই লৈ যাব পাৰোঁ। আৰু সেই আমি দেখা পাইছোঁ যে ৰাইজে এনেকৈ ভোট দিছে। আৰু ইয়াতেও ISBTৰ ভিতৰত ভোট চলি আছে। আমি বাহিৰলৈ আহিছিলোঁ, দেখিলোঁ যে ৰাইজৰ উৎসাহ যেনেকৈ বিজেপি পক্ষত আগতে আছিলে আৰু ভোটৰ বাক্সতো সেইটো প্ৰতিফলন হৈছে। একতৰফাভাৱে ৰাইজ ভাৰতীয় জনতা পাৰ্টিক নিৰ্বাচিত কৰিবৰ কাৰণে আগুৱাই আহিছে আৰু সেইটোৱে এই গণনাত প্ৰকাশ পাইছে। আৰু শ্ৰীভূমিৰ যি বোৰ্ড, যিটো বোৰ্ডটো কি হ'ব? হাইলাকান্দি শ্ৰীভূমি দুখন জিলাতেও ভাৰতীয় জনতা পাৰ্টি জিলা পৰিষদ বোৰ্ড গঠন কৰিব। আটাইকেইটা আমাৰ আঞ্চলিক পঞ্চায়ত যিটো আছে, আঞ্চলিক পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টি গঠন কৰিব। কিমান সময় লাগিব ভোটৰ যি গণনা প্ৰক্ৰিয়া শেষ হ'বলৈ? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।